প্রথমতে আপোনালোকে শুভেচ্ছা জনাইছো আৰু আমি আমাৰ স্বাধীনতা ৭৯তম স্বাধীনতা দিৱসৰ সকলো ভাৰতবাসীকে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো। আমাৰ আজিৰ এই সজাগতামূলক এখন ৰেলী আছিলে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ৭৯তম স্বাধীনতা দিৱসত, যেহেতু আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক নিৰ্দেশ দিয়া হৈছে যে ২ তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰত আমাৰ হৰ ঘৰ তিৰংগা যিটো যাত্ৰা বা হৰ ঘৰ তিৰংগাৰ যিটো কাৰ্যসূচী, সেইটো কাৰ্যসূচী হাতত ল'বৰ কাৰণে সেয়া নিৰ্দেশ মৰ্মেও আৰু আমাৰো নিজৰো যিটো আমাৰ দেশৰ প্ৰতি প্ৰেম বা দেশৰ প্ৰতি শ্ৰদ্ধা সেইখিনি দেখুৱাবলৈ গৈ আমাৰ যাতে সাধাৰণ ৰাইজেও ধুনীয়াকে যাতে কথাখিনি অৱগত হয় বা আমাৰ স্বাধীনতা সংগ্ৰামৰ যি আমি কেঁচা তেজৰ বিনিময়ত আমি স্বাধীন পাইছো, এই স্বাধীন ভাৰতৰ আমাৰ যিটো এতিয়া স্বাধীনভাৱে আমি আজি ৰেলী কৰিব পাৰিছো, স্বাধীন ভাৰত হিচাপে আমি স্বাধীনতা যিটো আমি পাইছো, এই স্বাধীনতাত বিভিন্ন জনৰ বহুতৰে তেজ দিব লগা হৈছিল, যাৰ জৰিয়তে আজি আমি স্বাধীন পাইছো। সেই তাৰ অনুভূতিটোৰ লগত ৰাখি আমি এখন নাটকৰ হেৰি কৰিছিলো, এখন স্বাধীনতা সংগ্ৰামৰ ওপৰত আমি এটা নাটকো প্ৰস্তুত কৰিছিলো আৰু প্ৰদৰ্শন কৰিছো আমি, আৰু সকলো ছাত্ৰ ছাত্ৰীক লগতে লৈ আমি এখন ৰেলী ওলাইছিলো আৰু সেই ৰেলীৰ মাধ্যমে আমি সাধাৰণ জনতাক আমি বুজাব বিচাৰিছো যে আমাৰ স্বাধীনতাৰ তেজৰ ভেলু কিমান, আৰু এই তেজৰ কাৰণে আজি আমি আমাৰ ভাৰতবৰ্ষৰ অখণ্ডতা আজি আছে, সাৰ্বভৌমত্ব আজি আছে, যাৰ কাৰণে আমি আজিৰ সময়ত আমি স্বাধীনভাৱে চলিব পাৰিছো। সকলো জাতি জনজাতি, সকলো হিন্দু মুছলিম যিমানে আছে সকলো আমি সম্প্ৰীতিৰে মিলা প্ৰীতিৰে আজি আমাৰ ভাৰতবৰ্ষত বসবাস কৰিব পাৰিছো। আৰু মোৰ বোধেৰে আৰু মোৰ ভাৱনাত মই দেখা পাইছো যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুন্দৰ আৰু বৈচিত্ৰ্যময় আৰু মানে শান্তিময় ঠাই হৈছে আমাৰ ভাৰত। আমি ভাৰতক সদায় শ্ৰদ্ধা কৰো, আমি ভাৰতক সদায় সন্মান কৰো, আৰু আমি ভাৰতৰ প্ৰতি যিকোনো বেয়া কাম যাতে নহয় তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখো। আমি আমাৰ ছাত্ৰ ছাত্ৰী কণ মইনাহঁতকো আমি এইখিনিৰ কাৰণে সজাগতা কৰাও, যাতে আমাৰ এই উঠি অহা প্ৰজন্মইও আজিৰ এই কেঁচা তেজৰ বিনিময়টো বুজি পায় আৰু আমাৰ স্বাধীনতাৰ কথাটো যাতে সিহঁতে বুজি পায়, তাৰ কাৰণে আমি এই কামখিনি কৰি গৈছিলো। আমাৰ কাৰ্যসূচী আছিলে প্ৰথম এখন নাটকৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত এখন নাটক প্ৰস্তুত কৰা, সেই কাৰ্যসূচীটো পালন কৰিছো। আমাৰ আছিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা, ইতিমধ্যে প্ৰতিযোগিতা কিছুমান হৈ গৈছে আৰু অহাকালিৰ কাৰণে অলপ মানে ৰখা হৈছে, যাতে অহাকালিও আমি ফ্লেগ হোষ্টিঙৰ পিছতো আমি এটা কাৰ্যসূচী লৈ যাম। কিছুমান প্ৰতিযোগিতাও কৰা হৈছে, যিহেতুকে কুইজ প্ৰতিযোগিতা, এছে কম্পিটিশ্যন, চব মানে আকস্মিক বক্তৃতা বা বক্তৃতা, গোটেইখিনি স্বাধীনতা সংগ্ৰামৰ ওপৰতেই মানে কনচেপ্টটো ৰাখি পেলাই সেইখিনি কৰা হৈছে। আমি প্ৰথমতে আমাৰ স্কুলৰ পৰা ওলাইছো, আমাৰ অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ওলাইছো, আৰু আমি প্ৰথমতে শিৱস্থান হাইস্কুল খেলপথাৰত আমি এখনি নাটক দেখুৱাবৰ কাৰণে শিৱস্থান হাইস্কুলৰ সহযোগত তেখেতসকলো ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত সহযোগ কৰিছে। আমি তাতে এটা এই নাটক কৰি পেলাই তাৰপিছত আমি তাৰ পৰা আকৌ গাড়ীত উঠো, আমি ল'ৰা ছোৱালীক লৈ পেলাই, আৰু জয় হিন্দ, জয় মাতা কি, ভাৰত মাতা কি জয়, জয় হিন্দ,
আমি ধ্বনিৰে বন্দে মাতৰম ধ্বনিৰে আমি ৰাস্তাত আপোনাৰ ৰঙাগৰা হৈ মিছা আমনি হৈ মিছা হৈ আমি আকৌ শিয়ালকাটি হৈ পেলাই আমাৰ স্কুল কেম্পাছ পাইছোগে। আমাৰ বিদ্যালয়খনৰ নাম অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ঠাইখনৰ নাম কলিয়ামাৰী। বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনাৰ মই একজেক্টটো কোৱা নাই, মানে এপ্ৰক্সটো কৈছো, 1000ৰ তলত নহ'ব, ওপৰত হ'ব। শিক্ষাৰ দিশতো যথেষ্ট ভাল, মানে চেষ্টা কৰি আছো যাতে আমাৰ অঞ্চলখন আগবাঢ়ি যায়, আমাৰ পিছপৰা অঞ্চল পিছপৰা হৈ নাথাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা আহে আৰু ভালকে লিখা পঢ়া কৰিবই লাগিব, যিহেতুকে লিখা পঢ়া অবিহনেতো আৰু উপায় নাই। গতিকে আমি কাম কৰি আছো, আমাৰ কামৰ প্ৰতি ৰাইজে শ্ৰদ্ধা দিছে আৰু আমাৰ কামৰ প্ৰতি অলপ আপোনাৰ এই তাহাঁতো দায়বদ্ধ হৈছে যে আজিৰ দিনত চবেই ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিছে, চবেই একেলগে ৰেলী লৈ গৈছে, এটা মানে শিক্ষাৰ এটা পোহৰ আহিছে, মানে তেনেকুৱা এটা মানে হৈছে আৰু।